নমস্কাৰ, মই তানুচাই। যোৱা 17 তাৰিখত BN সিঙত যি ঘটনাটো ঘটিল সেইটো তাৰ বাবে মই ৰাজ্যৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কাজিয়া হোৱা সময়ত যি শব্দ মোৰ মুখৰ পৰা ওলাইছে মই এইটো লৈ বহুত দুখিত আৰু মই এইটো শব্দটো কোনো অসমীয়া মানুহ জাতি দল সংগঠন উদ্দেশ্য কৰি কোৱা নাই। এটা পৰিস্থিতিত পৰি পিনি মই ভয়ত এইবোৰ কৈ পালোঁ। মই ইমান পেনিক চিটুৱেশ্যনত আহি গৈছিলোঁ। সেইদিনা মই এগৰাকী ছোৱালী হৈ পিনি মোৰ চকুৰ আগত মোৰ ভাইটিবিলাক চুচুৰাইছে মাৰিছে, সেইকাৰণে মই পেনিক হৈ পিনি এইবোৰ শব্দ কৈ পালোঁ। কিন্তু মই এইটো অসমৰ কাৰণে বা অসমীয়া জাতিৰ কাৰণে এইটো কেতিয়াও ক'ব নোৱাৰোঁ, বিকজ মই নিজে এটা অসমীয়া ছোৱালী। কিন্তু এইটো শব্দ কাৰো কাৰণে মোক প্ৰকাশ কৰিব নালাগিছিলে, সেইটো কাৰণে মই নিজৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। বাছ মই আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ, মোক নিজৰ ছোৱালী ভাবি পিনি ক্ষমা কৰিব। খুব টান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। এজন অসমীয়া হিচাপে এই ভিডিঅ'টো বনাব লাগে বুলি মোৰ অনুভৱ হ'ল, গতিকে আপোনালোকলৈ মোৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। ইতিমধ্যে বিতৰ্কিত দুলীয়াজানৰ অনা অসমীয়াৰ সেই তেল ডিপুৰ যি মহিলাগৰাকী আছিলে সেই মহিলাগৰাকীয়ে কালি ক্ষমা খুজিলে। ৰাজহুৱাভাৱে ক্ষমা খুজিলেই এটা সমস্যাৰ সমাধান হয় নেকি? যি আমাৰ অসমীয়া জাতিটোক, অসমীয়া লোকসকলক, প্ৰত্যেকজন ব্যক্তিকে তেওঁ যি কৈছে, এইখিনি কথা কোৱাৰ পাছত ক্ষমা খোজাৰ কিবা অৰ্থ আছেনে? আৰু ক্ষমা কৰি দিয়াৰ আমাৰ অসমীয়া হিচাপে যোগ্য আছেনে? সেইদিনা শিৱসাগৰত যি মাৰোৱাৰীৰ বিৰুদ্ধে আমি যি গোটেই অসমবাসী বা অসমীয়া ৰাইজ ওলাই আহিছিলোঁ, শিৱসাগৰবাসীৰ ৰাইজ ওলাই আহিছিলে, তাৰ পাছত দুদিন নহওঁতেই পুনৰ এক ঘটনা সংঘটিত হৈ গ'ল। পুনৰ অসমীয়াক বাৰে বাৰে অনা অসমীয়াই টাৰ্গেট কৰি লৈছে। অতি লজ্জাজনক বিষয়। মই এজন অসমীয়া হিচাপে আজি লাজ অনুভৱ কৰিছোঁ এইটো কাৰণেই যে আমাৰ অসম আৰক্ষীয়ে সেই তেল ডিপুটোত আজি বৃহৎ এটা বাহিনী লৈ পহৰা দি আছে। অৰ্থাৎ ক'বলৈ গ'লে অনা অসমীয়াক ৰক্ষণাবেক্ষণ দিছে নেকি অসম আৰক্ষীয়ে। সেয়া আপোনালোকে নিজেই ভিডিঅ'খিনিত দেখি আছে। কিন্তু এটা কথা ক'বলৈ গ'লে আমাৰ অনুভৱ হয় বা আপোনালোকৰো অনুভৱ হয়, ক'ৰবাত নহয় ক'ৰবাত আমাৰ এই অসমীয়াসকলৰ দুখ আছে নেকি? সেইদিনা মাৰোৱাৰীয়ে যি শিৱসাগৰত সংঘটিত কৰিছিলে অসমীয়াৰ ওপৰত, সেই কন্যাগৰাকীৰ ওপৰত যি অত্যাচাৰ কৰিছিলে, তাৰ পাছত আজি পুনৰ অসমীয়াৰ জাতিটোক এনেকুৱা এটা তুলুঙা মন্তব্য আগবঢ়াইছে এগৰাকী কণমানি অনা অসমীয়া যুৱতীয়ে। সেই মহিলাগৰাকীক কোনোপধ্যেই কিন্তু আইনে ৰেহাই দিব নালাগে, কাৰণ যিসকল আইনৰ পক্ষত আছে সেইসকলো কিন্তু অসমীয়া। প্ৰথম তেওঁলোকৰ পৰিচয় হ'ল অসমীয়া, তাৰ পাছতে তেওঁ আৰক্ষী বা বেলেগ কিবা পদত আছে। প্ৰথম তেওঁলোক কিন্তু অসমীয়া হয়। তাতে অসমীয়াই জাতিৰ ওপৰত যি ভাবুকি আহিছে, বৰ্তমান যি প্ৰত্যাহ্বান আগবঢ়াইছে সেই অনা অসমীয়াসকলে, তাৰ বিৰুদ্ধে কিন্তু মাত মাতিবৰ হ'ল বা তাৰ বিৰুদ্ধে কিন্তু আমাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব হ'ল। আচলতে ক্ষমা কৰি দিয়াটো আমাৰ এটা স্বভাৱ। আমাৰ অসমীয়াসকলে আমি ক্ষমাই কৰি দিওঁ। সেইদিনা মাৰোৱাৰীয়ে যি সংঘটিত কৰিলে, শৰাই সঁফুৰা লৈ তেওঁলোকে ক্ষমা বিচাৰিলে, আমি ক্ষমা কৰি দিলোঁ, ইমানতেই স্তব্ধ। তাৰ পাছত দুদিন নহওঁতেই আকৌ এক পুনৰ ঘটনা। আমি এইবাৰো ক্ষমা কৰি দিম। কালিলৈ যেতিয়া আমাৰ প্ৰত্যেকজন অসমীয়াৰ ঘৰে ঘৰে আহি অনা অসমীয়াই যেতিয়া আমাক অত্যাচাৰ কৰিব, তেতিয়া আমি হাতত কিন্তু খাৰু পিন্ধি থাকিব লাগিব। কিন্তু তেওঁলোকে জনা নাই অসমীয়া মানুহ খাৰু পিন্ধি থকা মানুহ নহয়, সেয়া কথাটো স্পষ্ট। আৰু তেওঁ যি ক্ষমা বিচাৰিছে এয়া ক্ষমাৰ অযোগ্য, কাৰণ তেওঁ যি মন্তব্য আগবঢ়াইছে, তেওঁ কৈছে যে ভয়ত মন্তব্য আগবঢ়াইছে, যিটো পৰিস্থিতি হৈছিলে তাৰ ওপৰত সেই মন্তব্য আগবঢ়াইছে। কিন্তু চাওক, কোনো এজন ব্যক্তিয়ে যদি মনত পৰা সেই শব্দটো নকয়, তেতিয়াহ'লে কেতিয়াও সেই শব্দটো নোলায় বা সেই বাক্য কেইষাৰি নোলায়। হয়, অসমীয়া মানুহ হিচাপে কোনোবাই যদি কাৰোবাক দম দিবলৈ আহে, তেতিয়াহ'লে অসমীয়াৰ যিটো এটা ৱৰ্ড, আমি যিটো বেয়া ৱৰ্ড বুলি কওঁ, সেই ৱৰ্ডটো কয়, এটা
বাক্যবোৰত জোৰ পাবলৈ কয়। কিন্তু তেওঁ যিখিনি কথা ক'লে সেই বাক্যটো সম্পূৰ্ণ অসম বিৰোধী, অসমীয়া জাতি বিৰোধী। গতিকে অসমীয়া জাতিৰ ওপৰত যি বৰ্তমান তেওঁলোকে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যি চেষ্টা চলাইছে, অসমীয়া জাতিৰ ওপৰত, অসমৰ ওপৰত যি প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা চলাই আছে, ইমানতেই সীমাবদ্ধ ৰখাটো উচিত, নহ'লে কিন্তু কথাটো ভয়ংকৰ হৈ পৰিব। গতিকে মই এজন অসমীয়া হিচাপে আৰু অসমীয়াৰ সন্তান হিচাপে, অসমৰ এজন নাগৰিক হিচাপে এই ভিডিঅ'টো বনাব লাগে বুলি ভাবিলোঁ। আপোনালোকে এইটো নিজৰ মনৰ পৰা আপোনালোকে ভাবকচোন, তেওঁ ক্ষমা কৰি দিয়াটো যোগ্য হয়নে নহয়। ৰং বয় বয়।